পেসেঞ্জাৰ টেম্পো লৈ যাওক মাত্ৰ ৬৫,০০০ টকা দি পিনে টাটা এচি জিপ লৈ যাওক মাত্ৰ ১,২০,০০০ টকা কাগজ থকা গাড়ী BS4 এচি গোল্ড কাগজ পাতি থাকা মাত্ৰ 2,40,০০০ টকা কাগজ থাকা টাটা এচি EX মাত্ৰ 1,40,০০০ টকা টাটা যোদ্ধা 2018 গাড়ী কাগজ পাতি আপডেট কৰি নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 4,00,000 টকা পেসেঞ্জাৰ গাড়ী মেজিক এক্সপ্ৰেছ কাগজ পাতি থাকা মাত্ৰ 2,20,০০০ টকা হাই হেল্ল' নমস্কাৰ সকলোকে বিন্টু টাইম চেনেলত স্বাগতম জনাইছোঁ মই বিন্টু পুনৰ আজি লৈ আহিছোঁ আন এটি ভিডিঅ' অকল কমাৰ্চিয়েলৰ গাড়ী য'ত আপুনি সকলো ধৰণৰ মাল টানা গাড়ী পাব যোগাযোগ কৰাৰ সময় হৈছে ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 5টা এইটো যোগাযোগ কৰিব দেওবাৰ দিনটো বন্ধ থাকে আৰু ডিলাৰ এড্ৰেছ আছে গুৱাহাটী লখৰা হেণ্ডমেলা ঠিক আছে আৰু কোনোবা যদি ধৰক মোৰ ভিডিঅ'টো নতুনকৈ ইউটিউবত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কোনোবা যদি ফেচবুক পেজত চাই আছে তেন্তে চেনেলটো ফ'ল' কৰি দিব বৰ্তমান ভিডিঅ'টো ইয়াতে আৰম্ভ কৰিছোঁ লেট ষ্টাৰ্ট ৰিকুৱেষ্ট BS4 এচি গোল্ড লাগে চাই লওক BS4 এচি গোল্ড ডিজেল ভাৰ্চন ঠিক আছে বহুত ডিমাণ্ডেড গাড়ী BS4 য'ত বেমাৰ নাথাকে চাই লওক 2018 এচি গোল্ড ডিজেল ভাৰ্চন BS4 গাড়ী বডি চাই লওক কণ্ডিশ্যন খুবেই ধুনীয়া গাড়ী এখন গাড়ী আপোনাৰ পেপাৰ পাতি অ'কে পাব নামত ট্ৰান্সফাৰ পাই যাব আৰু এখন গাড়ী দাম ৰাখাইছে মাত্ৰ 2,40,000 কোনোবা যদি ৰিফাইনেন্স কৰিব বিচাৰিছে তেন্তে এখন গাড়ী আপোনাৰ ধৰক 80,000 নহ'লে 90,000 ডাউন পে'মেণ্ট দিলে গাড়ীখন ওলাই যাব বহুতৰ ৰিকুৱেষ্ট যে আপোনাৰ মেজিক পেচেঞ্জাৰ লাগে ঠিক আছে এইখন মেজিক পেচেঞ্জাৰ গাড়ী মেজিক এক্সপ্ৰেছ চাই লওক গাড়ীটো ইণ্টেৰিয়ৰ চাই লওক খুবেই ধুনীয়া 2018 গাড়ী BS4 গাড়ী এইটো আৰু ডিজেল ভাৰ্চন চাই লওক পেচেঞ্জাৰ বহা চিটখিনি চবেই ধুনীয়া আছে গাড়ীটো গোটেই ৱাকাৰাউণ্ডটো চাই লওক এইখন গাড়ী আমাৰ 2018 BS4 পুনৰ কৰি দিছোঁ পেপাৰ পাতি অ'কে পাব নামত ট্ৰান্সফাৰ পাই যাব আৰু এইখন গাড়ীৰ দাম ৰাখাইছে মাত্ৰ 2,20,000 আৰু কোনোবা যদি পেচেঞ্জাৰ গাড়ী ল'ব বিচাৰিছে পুনৰ কৰি দিছোঁ পেচেঞ্জাৰ গাড়ীত ৰিফাইনেন্স নহয় ল'লে কেছত ল'ব লাগিব আৰু এখন আছে টাটা এচি ST চাই লওক এইখন 2017 লাষ্টৰ গাড়ী BS4 গাড়ী ডিজেল ভাৰ্চন চাই লওক ইণ্টাৰকানেক্ট চাই লওক খুবেই ধুনীয়া টাটা এচি ST BS4 মডেল বডি কণ্ডিশ্যন চাই লওক এইখন গাড়ী আপোনাৰ পেপাৰ পাতি অ'কে পাব নামত ট্ৰান্সফাৰ পাই যাব আৰু এইখন গাড়ীৰ দাম ৰাখাইছে মাত্ৰ 2,00,000 যদি কোনোবা যদি আহে তেন্তে নেগচিয়েবল হৈ যাব আৰু ইনষ্টেণ্ট ডিছকাউণ্টো পাই যাব এইখন গাড়ী আৰু এখন আছে টাটা এচি ST এইখন 2017 গাড়ী পেপাৰ পাতি অ'কে পাব নামত ট্ৰান্সফাৰ পাই যাব আৰু এইখন গাড়ী যদি কোনোবা যদি ল'ব বিচাৰিছে তেন্তে এইখন গাড়ীৰ প্ৰাইচ আহিব 1,70,000 বহুতৰ ৰিকুৱেষ্ট যে ফুড ভেনৰ কাৰণে গাড়ী লাগে মানে ফুড ট্ৰাক বনাবৰ কাৰণে গাড়ী বিচাৰে এইখন গাড়ী চাব পাৰে 2012 গাড়ী পেপাৰ পাতি অ'কে পাব নামত ট্ৰান্সফাৰ পাই যাব আৰু এইখন গাড়ীৰ দাম ৰাখাইছে মাত্ৰ 1,40,000 আৰু এখন চাব টাটা এচি গোল্ড এইখন 20ৰ লাষ্টৰ গাড়ী BS6 গাড়ী ডিজেল ভাৰ্চন চাই লওক এইফালে চাব পাৰে ইণ্টাৰকানেক্ট চাই লওক খুবেই ধুনীয়া BS6 এচি গোল্ড 2020 গাড়ী বডি কণ্ডিশ্যন চাই লওক ডালা কণ্ডিশ্যন খুবেই ধুনীয়া BS6 গাড়ী এইখন গাড়ী পেপাৰ পাতি অ'কে পাব নামত ট্ৰান্সফাৰ পাই যাব আৰু এইখন গাড়ীৰ দাম ৰাখাইছে মাত্ৰ 2,90,000 যদি আহে কিবা এটা ডিছকাউণ্ট পাই যাব আৰু এখন চাব টাটা এচি ST এইখন 2014 গাড়ী পেপাৰ পাতি অ'কে পাব নামত ট্ৰান্সফাৰ পাই যাব আৰু এইখন গাড়ীৰ দাম ৰাখাইছে মাত্ৰ 1,55,000 বহুতৰ আপোনাৰ চুপ্ৰ বিচাৰিছিলে মহিন্দ্ৰা চুপ্ৰ এইখন চাব পাৰে মহিন্দ্ৰা চুপ্ৰ 2020 গাড়ী BS6 গাড়ী এইখন চাব পাৰে পেপাৰ পাতি অ'কে পাব নামত ট্ৰান্সফাৰ পাই যাব আৰু এইখন গাড়ীৰ দাম ৰাখাইছে মাত্ৰ 2,90,000 আৰু এখন চাব পাৰে টাটা এচি জিপ 2018 গাড়ী এইখনৰ পেপাৰ পাতি অ'কে পাব নামত ট্ৰান্সফাৰ পাই যাব আৰু এইখন গাড়ীৰ দাম আহিব মাত্ৰ 1,20,000 টকা আৰু টাটা এচি জিপ এইবোৰ গাড়ী ৰিফাইনেন্স নহয় ল'লে কেছত ল'ব লাগিব আৰু এখন চাব পাৰে মেক্সিমো প্লাছ 15 গাড়ী পেপাৰ পাতি অ'কে পাব BS3 গাড়ী আৰু এইখন গাড়ীৰ দাম ৰাখাইছে মাত্ৰ 1,20,000 আৰু এইখন গাড়ী ৰিফাইনেন্স নহ'ব ল'লে কেছত ল'ব লাগিব আৰু এখন চাব পাৰে টাটা এচি জিপ এইখন খুবেই ধুনীয়া গাড়ী চাই লওক গোটেই ৱাকাৰাউণ্ডটো BS4 গাড়ী 2018 গাড়ী চাই লওক ইণ্টাৰ কণ্ডিশ্যনটো খুবেই ধুনীয়া বডি কণ্ডিশ্যন চাই লওক টাটা এচি জিপ এক্সেল 2018 গাড়ী পেপাৰ পাতি অ'কে পাব নামত ট্ৰান্সফাৰ পাই যাব আৰু এইখন গাড়ী আক্সিং প্ৰাইচ আছিলে আপোনাৰ 1,50,000 যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব আৰু পেচেঞ্জাৰ অটো কোনোবাই ল'ব বিচাৰিছে মাত্ৰ 65,000 লৈ যাব পাৰে
গাড়ী কণ্ডিশ্যন চাই লওক, খুবেই ধুনীয়া। ইণ্টাৰ কণ্ডিশ্যন চাই ল'ব পাৰে। পেচেঞ্জাৰ অটোটো মাত্ৰ 35,000 টকা দি পিনে এইখন গাড়ী লৈ যাব পাৰে। আৰু এখন চাব পাৰি BS4 টাটা AC EX 2018 গাড়ী। পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 1,80,000 টকা। আৰু বহুতৰ পুনৰ কৈ দিছোঁ, ফুড ভেনৰ কাৰণে বা ফুড ট্ৰাকৰ কাৰণে গাড়ী বিচাৰে, এইখন গাড়ী চাব পাৰে। 2015 গাড়ী, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম আহিব মাত্ৰ 1,40,000। আৰু এখন চাব পাৰে 1 টন পাছিং BS4 গাড়ী, মেঘা এক্সেল ডিজেল ভাৰ্চন। পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাব। আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 2,45,000। আৰু এখন চাব টাটা AC মেঘা 2017 গাড়ী, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 2 লাখ টকা। ইণ্টাৰ কণ্ডিশ্যন চাই ল'ব পাৰে, খুবেই ধুনীয়া গাড়ী, চাই লওক। এইখন গাড়ী বডি কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে। টাটা AC মেঘা BS4 গাড়ী, ডিজেল ভাৰ্চন। যোদ্ধা বিচাৰে, এইখন চাই লওক, যোদ্ধা একদম বঢ়িয়া কণ্ডিশ্যন। BS4 গাড়ী 2018 গাড়ী। এইখন গাড়ী আপোনাৰ কাগজ পাতি সব আপডেট পাব, নাম ট্ৰান্সফাৰ পাব, আৰু সৰু এটা ছাৰ্ভিচিং পাই যাব। চাই লওক গাড়ীটো, টাটা যোদ্ধা BS4 গাড়ী 2018 গাড়ী। এইখন গাড়ী আপোনাৰ লৈ যাব পাৰে মাত্ৰ 4 লাখ টকা দিলে গাড়ীখন আহি যাব। টাটা যোদ্ধা BS4 গাড়ী। 3.5 টন পাছিং 407 BS3 গাড়ী, চাই লওক, খুবেই ধুনীয়া গাড়ী, 2015 গাড়ী। এইখন গাড়ী ডিজেল ভাৰ্চন, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাই যাব। আৰু দাম ৰখা হৈছে মাত্ৰ 3,60,000 টকা। কোনোবা যদি ৰিফাইনেন্স কৰিব বিচাৰিছে এইখন গাড়ী, তেন্তে ডাউন পে'মেণ্ট দিব লাগিব 1 লাখ টকা। 1 লাখ টকা দিলে এইখন গাড়ী লৈ যাব পাৰিব। চাই লওক কালাৰ কণ্ডিশ্যন, বডি কণ্ডিশ্যন। পুনৰ কৈ দিছোঁ, এইখন গাড়ীৰ দাম আহিব মাত্ৰ 3,60,000 টকা। BS3 গাড়ী 407 3.5 টন পাছিং। চ' আজি ভিডিঅ'ত বেছি গাড়ী দেখুওৱা নাই, গাড়ী বহুতখিনি ষ্টক কৰা, চাই লওক। এইফালে মানে এটা ভিডিঅ'ত সম্ভৱ নহয়, ঠিক আছে, আৰু সময়ো কম। যিমান পাৰি সিমানখিনি গাড়ী আজি দেখালোঁ এই ভিডিঅ'ত। আৰু বহুত ধৰণৰ ৰিকুৱেষ্ট থাকে যে এইখিনি গাড়ী লাগে বুলি। চ' যদি পাৰে আপোনালোকে এটা কাম কৰিব, ভিডিঅ' কমেণ্টত জনাই দিব, মই নেক্সট ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম। বৰ্তমান ইয়াতে সামৰিছোঁ। জয় অসম।